বন্ধুসকল বহুত নমস্কাৰ আপোনালোকক। আজি বহুত দিনৰ মূৰত আৰু এটা পুনৰ ৰহস্যময় কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ মাজলৈ, সেইকাৰণে ক্ষমা প্ৰাৰ্থী। আজি এটা এনেকুৱা ৰহস্যময় কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিও কাহিনী আমেৰিকাৰ। 22 বছৰৰ এজনী সুন্দৰী দীপলিপ যুৱতী। সপোন আছিলে হলিউডত ইণ্ডাষ্ট্ৰীত কাম কৰা, নাম কমোৱা, অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰা, পইচা ইনকাম কৰা। কিন্তু সেই প্ৰতিষ্ঠা, সেই নাম যি তেওঁ ভাবিছিলে, যি সপোন তাইৰ আছিলে, সেই সপোন তাইৰ পূৰণ নহ'ল। হঠাৎ তাইক কোনোবা অচিন ঘাতকে বহুতো নৃশংসভাৱে হত্যা কৰিলে। একটা কলিতে মেলা যেন ফুলৰ কলি যেন কলিতেই মৰহি থাকিলে, মানে কলিতেই কোনোবা ছিঙিলে, তেনেকুৱা ধৰণৰ কথা। যে এজনী 22 বছৰৰ যুৱতী, সপোন আছিলে, অচিন ঘাতকে সেই সপোন পূৰণ হ'ব নিদিলে। কাৰোবাৰ চকু লাগিলে, কাৰোবাৰ নজৰ লাগিলে ছোৱালীজনীৰ ওপৰত। সেইকাৰণে তাই অতি নৃশংসভাৱে অচিন ঘাতকৰ হাতত হত্যাৰ বলি হ'ব লগা হ'ল। তেন্তে আহক আমি যাওঁ সেই কাহিনীৰ মাজলৈ। কোন আছিলে সেই ছোৱালীজনী, কোন আছিলে সেই ঘাতক, ছোৱালীজনীৰ নাম কি, ক'ৰ বাসিন্দা আছিলে, কি কথা, তাইৰ পৰিচয় কি। আজি সেইটোৰ ওপৰতে মোৰ সম্পূৰ্ণ ভিডিঅ'। একচুৱেলি হত্যাকাৰী কোন আছিল সেইটোৰ ওপৰতে মোৰ ভিডিঅ'। কথা 15 জানুৱাৰী 1947 চন। আমেৰিকাৰ লছ এঞ্জেলেছৰ লেমেন পাৰ্ক বুলি এটুকুৰা ঠাই আছে। সেই লেমেন পাৰ্কতেই বেটি বাৰ্চিংগাৰ নামৰ এজনী মহিলা তেওঁৰ কন্যা সন্তানৰ লগত ৰাতিপুৱা ঠিক 10টামান বজাত লেমেন পাৰ্ক দি ৰাস্তাতে এনেকৈ গৈ আছিল। গৈ থাকোঁতে হঠাৎ তাই ৰাস্তাৰ কিনাৰত, মানে জোপোহাৰ মাজত কোনোবা শুই থকা দেখা পালে। আৰু অলপ ওচৰত গৈ দেখিলে যেন কোনোবাই এটা পুতলা, ডাঙৰ পুতলা আনি সেই ৰাস্তাৰ কিনাৰত জোপোহাৰ আঁৰত পেলাই থৈ দিছে। আৰু অলপ ওচৰত গৈ যেতিয়া দেখিলে মাইকী মানুহজনীৰ মুখৰ মাত বন্ধ হৈ গ'ল। সেইখিনি ঠাইত, যোনখিনি জেগাত সেই পুতলাটো পৰি আছিলে, সেইখিনি ঠাইত মুখৰ মাত ভয়ত বন্ধ হৈ গ'ল। কিন্তু তাৰ পৰা চিঞৰি চিঞৰি আহি ওচৰৰ মানুহৰ ঘৰত সোমাই পুলিচক ফোন কৰিব ক'লে। পুলিচক ফোন কৰা হ'ল, পুলিচ আহিলে। লছ এঞ্জেলেছ পুলিচ সেই ঠাইত আহি উপস্থিত হ'ল। প্ৰকৃততে সেই মাইকী মানুহজনে দেখিছিলে কি? মাইকী মানুহজনে দেখিছিলে যে এজনী ছোৱালী তাত পৰি আছে। তেওঁৰ মাথাৰ পৰা কমৰলৈকে এটা টুকুৰা বেলেগ ছাইডে পৰি আছে, আৰু কমৰৰ পৰা ভৰিলৈকে এটা টুকুৰা বেলেগ ছাইডে পৰি আছে। সেইকাৰণে তাই সেই ভয়তে চিঞৰি গৈ পুলিচক ফোন কৰি আৰু লছ এঞ্জেলেছ পুলিচ ঠাইটুকুৰাত আহি উপস্থিত হ'লহি। পুলিচ আহি যেতিয়া পুলিচে সেই ডেড বডিটো দেখিলে, পুলিচো হেৰান। কাৰণ ডেড বডিটো পূৰা সম্পূৰ্ণ নগ্ন। ডেড বডিৰ আপোনাৰ অলপো তেজ নাই, ভিতৰৰ কিবা অংগ ওলোৱা আছে, আৰু আঁঠুৰ ওচৰত এটুকুৰা মাংস কটা চিন আছে। মানে সম্পূৰ্ণ নৃশংসভাৱে ছোৱালীজনীক মানে হত্যা কৰি, বেলেগ জেগাত হত্যা কৰি আনি এই লছ এঞ্জেলেছৰ এই লেমেন পাৰ্কৰ এই ৰাস্তাৰ কিনাৰত পেলাই দিয়া হ'ল।
এয়া লছ এঞ্জেলছ পুলিচৰ কাণ থিয় হৈ গ'ল। কোনে হত্যা কৰিলে, কি কাৰণে হত্যা কৰিলে, কি কথা, কি বতৰা। এটা সময়ত সেই ডেড বডিটো পষ্টমৰ্টমৰ কাৰণে পঠাই দিয়া হ'ল। তাৰপিছত পষ্টমৰ্টমৰ যেতিয়া ৰিপৰ্ট আহিলে, ৰিপৰ্টতো আচৰিত তথ্য। ছোৱালীজনীক কেইবাদিনো বান্ধি থোৱা আছিলে, তাইক কেইবাদিনো টৰ্চাৰ কৰিছিলে, আনটো তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হ'ল। আৰু এনেকৈ হত্যা কৰা হ'ল যিটো মানে কল্পনা কৰিব নোৱাৰে। ভাবিবলগীয়া কথা, এজনী 22 বছৰীয়া গাভৰু যুৱতী সপোন আছিলে হলিউডত নাম কমোৱা, আৰু সেই অচিন ঘাতকে বহুত নৃশংসভাৱে হত্যা কৰি পেলাই দিলে। দেখিব ধুনীয়া আছিলে, যেন দীপলিপ গাভৰু আছিলে, কাৰোবাৰ চকু পৰিলে, কাৰোবাৰ নজৰ পৰিলে নে কি কথা। ইয়াৰ পিছত আৰম্ভ হয় পুলিচৰ কাম। পুলিচৰ কাম আৰম্ভ হ'ল। যথাসময়ত পষ্টমৰ্টমৰ ৰিপৰ্ট আহিলে, সকলোখিনি ক্লিয়াৰ যে তাইক কেনেকৈ হত্যা কৰা হ'ল, সকলো বৰ্ণনা পষ্টমৰ্টমৰ ৰিপৰ্টত সম্পূৰ্ণ ক্লিয়াৰ আছে। এতিয়া কাম হ'ল কাতিল কোন, তাক বিচৰা। পুলিচৰ কাম এতিয়া পুলিচৰ কাম এই ছোৱালীজনীৰ পৰিচয় উলিওৱা। আৰু ছোৱালীজনীৰ পৰিচয় পাবলৈ পুলিচৰ বিশেষ কষ্ট নহ'ল, কাৰণ এই ছোৱালীজনীয়ে এবাৰ আৰ্মিত চাকৰিৰ কাৰণে এপ্লাই কৰিছিলে। তেনেকৈ সেইফালৰ পৰা তেওঁৰ পৰিচয়টো ওলালে। আৰু তাইক এবাৰ আমেৰিকাত এটা ৰুল আছে, 21 বছৰ নোহোৱালৈকে তাত মানে ড্ৰিংকছ কৰিব নোৱাৰে, মদ খাব নোৱাৰে। তাইৰ 21 বছৰ হোৱা নাছিলে, তাৰ আগতে মদ খাই তাইক এবাৰ পুলিচে এৰেষ্ট কৰিছিলে। তেনেকৈ তাইৰ নাম পৰিচয় ওলাই পৰিলে। ছোৱালীজনীৰ নাম আছিলে এলিজাবেথ চৰ্চ। দেউতাকৰ নাম আছিলে ক্লিঅ' চৰ্ট। তাই 3 নম্বৰ কন্যা সন্তান। এলিজাবেথ যেতিয়া 14-15 মান বছৰ বয়স নহওঁতেই, মানে সৰুতেই বাপেকে সিহঁতক এৰি থৈ গৈছিলে। আৰু সেই ছোৱালীকেইজনীক লৈ মাকে সিহঁতক তালি তুলি ডাঙৰ দীঘল কৰিলে। বহুত কষ্টৰে সিহঁতৰ জীৱন অতিবাহিত হৈছিলে। বাপেকে বেলেগ বিয়া পাতিছিলে ক্লিঅ' চৰ্ট আছিলে কেলিফৰ্ণিয়াত, আৰু সিহঁতি আছিলে লছ এঞ্জেলেছত। লাহে লাহে যেতিয়া সিহঁতি ডাঙৰ হৈ আহিলে, এলিজাবেথ চৰ্চ 14-15 মান বছৰ বয়স হওঁতে তাই এদিন দেউতাক চিঠি লিখি পঠিয়ালে যে অকণমান পইচাৰ দৰকাৰ হৈছে বুলি। আৰু দেউতাও চিঠিত সঁহাৰি জনালে, তাইক এলিজাবেথক পইচা কেইটামান দি সহায় কৰিলে। তাই এদিন দেউতাকক লগ কৰিবলৈ গ'ল কেলিফৰ্ণিয়াত। দেউতাকক লগ কৰিব গ'ল, দেউতাকক লগো কৰিলে। তেনেকৈ সিহঁতক চব ঠিকে ঠাকে চলিলে। দেউতাকৰ লগত কেইদিনমান থাকিলে। দেউতাকৰ লগত থাকি থাকি তাই দেউতাকৰ লগত আকৌ মানে কথাৰ কটাকটি হ'ল। সেই দেখি তাই আৰু সেই দেউতাকৰ লগত নাথাকি বেলেগকৈ হোটেল ভাড়া কৰি, ৰুম ভাড়া কৰি থাকিব ধৰিলে। 15 বছৰীয়া এজনী দীপলিপ গাভৰু, তাইতো এনেকৈ থাকিলে নহ'ব, তাই খোৱা বোৱা কথা আছে। তাই খাব কি, তাইতো কিবা কামো কৰিব লাগিব। সেই দেখি তাই বাৰত ৱেইট্ৰেছৰ কাম কৰিব ধৰিলে। এলিজাবেথ চৰ্টে ৱেইট্ৰেছৰ কাম কৰিব ধৰিলে, একমাত্ৰ পেটৰ কাৰণে, খাবৰ কাৰণে। তাইতো সৰুৰ পৰাই মাকে বহুত কষ্ট তুলি তালি ডাঙৰ দীঘল কৰিলে। তাই হিন্দীত এষাৰ কথা আছে নহয়, গৰীবী কি মেনে খুদ আঁখো সে দেখি হে। তাইৰ লগতো সেইটো কথাই হ'ল যে তাই মানে সেইটো কেনেকৈ দুখীয়া অৱস্থাটো কি, কেনেকৈ তাই সেইখিনি মানে ভালকৈ উপলব্ধি কৰিব পাৰে তাৰমানে, কাৰণ তাই সেইটো শৈশৱে সেইখিনি মানে পাই আহিছে। এতিয়া তাই বাৰত ৱেইট্ৰেছৰ কাম কৰিব ধৰিলে। তাই দেখিবও খুব ধুনীয়া। এতিয়া তাই নতুন মানে বয়ফ্ৰেণ্ড গোটাব আৰম্ভ কৰিলে।
আজি এটা কালি এটা পৰহি এটা, আৰু তাই একদম চঞ্চল স্বভাৱৰ যুৱতী, মানে চঞ্চল। সেইকাৰণে তাই নতুন সদায় বয়ফ্ৰেণ্ড গোটাব ধৰিলে, সিহঁতৰ লগত ঘূৰিব ধৰিলে, খাব ধৰিলে, ড্ৰিংকছ কৰিব ধৰিলে, মদ খাব ধৰিলে, এনেকৈ তেনেকৈ তাই মানে লাইফটো আৰু তাৰপিছত কিন্তু হলিউডত অডিশ্যন দিবলৈ তাই আকৌ এৰি নিদিলে। এইফালে তাই হলিউডত অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে অডিশ্যনো দি যাব ধৰিলে। তাই সেইটো কিন্তু পাহৰি নগ'ল। এনেকৈ তেনেকৈ গৈ থাকোঁতে সিহঁতৰ এলিজাবেথৰ এটা ৰিলেশ্যন মানে খুব চৰ্চালৈ আহিছিলে। আমেৰিকাৰ ডিফেন্সত কাম কৰা এজন অফিচাৰ, মেথিউ মাৰ্কেল গৰ্ডেন এজন অফিচাৰ আছিলে। তাইৰ লগত তেওঁৰ ৰিলেশ্যনটো খুব চৰ্চালৈ আহিব ধৰিলে। এনেকৈ তেনেকৈ দিন পাৰ হৈ যায়। তাইৰ লগত মেথিউ মাৰ্কেলৰ লগত সময় অতিবাহিত কৰি থাকোঁতে এদিন মেথিউ মাৰ্কেলে তাইক লেটাৰ লিখিলে যে মই তোমাক বিয়া পাতিব বিচাৰিছোঁ বুলি কৈ এখন তাইৰ হাতত লেটাৰ দিলে। প্ৰথমতে এলিজাবেথো হয় জনালে বিয়ালে যে হয় মই তোমাৰ লগতে বিয়া হ'ম বুলি, কিন্তু কথাই থাকি গ'ল। হঠাৎ এদিন এখন এৰোপ্লেন দুৰ্ঘটনাত মেথিউ মাৰ্কেল গৰ্ডেনৰ মৃত্যু হ'ল। তাইৰ সেই সপোন, বিয়া হোৱাৰ প্ৰথমটো সপোন তাইৰ পূৰ্ণ নহ'ল। এলিজাবেথ মৰাৰ পিছত, হত্যা হোৱাৰ পিছত মেথিউ মাৰ্কেল গৰ্ডেনকো এই বিষয়ে সোধা হৈছিলে। মেথিউ মাৰ্কেল ঘৰৰ পৰিয়ালত এই বিষয়ে সোধা হৈছিলে যে সিহঁতি মানে এই কথাটো গম নাপাওঁ বুলি ক'লে। এলিজাবেথ তাইৰ কাণত ব্লেক ডালিয়া নামৰ এবিধ ফুল কাণত পিন্ধিছিলে। সেইকাৰণে তাইৰ নাম মিডিয়াই ব্লেক ডালিয়া নাম ৰাখিলে। ইয়াৰ পিছত এই কেছটোত আমেৰিকাৰ ইনভেষ্টিগেশ্যন এজেঞ্চি FBI চামিল হৈ গ'ল। লছ এঞ্জেলেছ পুলিচ, FBI একেলগে এই কেছটো হেণ্ডেল কৰিব ধৰিলে। এটা কথা গম পোৱা গ'ল, হত্যাকাৰীয়ে হত্যা কৰিবৰ কাৰণে, বডি কাটিবৰ কাৰণে কোনোবা মেডিকেলৰ মানে তাৰমানে কি ব্লেড, ডক্টৰে ব্যৱহাৰ কৰা ব্লেড, মানে সেই ব্লেডেদি তেওঁৰ বডিটো কটা হৈছিলে। এনেকুৱা মানে নিখুঁতভাৱে তেওঁৰ বডিটো কাটিছিলে, এইটো কোনোবা তাৰমানে মেডিকেল বিভাগৰ লগত জড়িত বা কোনোবা ডক্টৰ, তেনেকুৱা মানে মেডিকেলৰ লগত জড়িত কোনো মানুহে মানে এই কামটো কৰিছিলে। মানে আৰু তাৰ এই মুখৰ পৰা কাণলৈকে এনেকৈ এটা কাট লগাইছিলে, যেনে কিবা মানে বেবী কুইন বনাব বিচাৰিছিলে হত্যাকাৰীয়ে। FBI সেই সময়ত লছ এঞ্জেলেছ এৰিয়াৰ ভিতৰত যিমান মেডিকেল আছে, যিমান মেডিকেল কলেজ আছে, সকলো মেডিকেল কলেজৰ মেডিকেল বিভাগৰ যিমান জড়িত আছে সকলো মেডিকেলৰ মানুহক ইনভেষ্টিগেশ্যন কৰিলে। তাৰমানে তাইক হত্যা কোনোবা মেডিকেলত ব্যৱহাৰ কৰা সেই ব্লেডেৰি তাইক কটা হৈছিলে। সেইকাৰণে মেডিকেল বিভাগৰ লগত জড়িত মানুহক FBI মানে কথা বতৰা সিহঁতৰ লগত পুছতাছ কৰিব ধৰিলে তাৰমানে, কিন্তু একো নাপালে। আৰু মিডিয়াই তাৰমানে কেছটো লাগভাগ মানে মেক্সিমাম 4 মাহ এই কেছটো মিডিয়াই হেডলাইনত তাৰমানে কভাৰ কৰিছিলে। 4 মাহ আজিলৈ পৃথিৱীৰ ইতিহাসত তেনেকুৱা ঘটনা ঘটাই নাই যে এটা হত্যাকাণ্ডৰ লগত এনেকৈ মিডিয়াই 4 মাহ জড়িত হৈ আছে। এইফালে মিডিয়াই তাৰমানে কেছটো গৰম কৰি আছে। সেইকাৰণে পুলিচৰ মানে আৰু জটিল হৈ গৈ আছে মানে হত্যাকাৰীক বিচাৰি উলিয়াবৰ কাৰণে। তেনেতে হঠাৎ এদিন আমেৰিকাৰ যোনটো বাতৰি কাগজৰ যোনটো সংস্থা, তালৈ এটা ফোন আহিলে। কোনোবা অচিন লোকে ফোন কৰিলে যে পুলিচে এনেই মানে আন্ধাৰত কাৰ মাৰি আছে, আচল হত্যাকাৰীটো ময়েই। এইফালে সেই খবৰ কাগজত য'ত ফোন আহিছিলে, যোনে ফোন ৰিচিভ কৰিছিলে সিও হতবাক। কোনে ফোন কৰিছে সি কৈছে যে সি ব্লেক ডালিয়াক হত্যা কৰিছোঁ বুলি কৈছে। কোন হয় কথা? সি কৈছে পুলিচে একো কৰিব নোৱাৰে আৰু মোক বিচাৰিবও নোৱাৰে আৰু মোক ধৰিবও নোৱাৰে।
যদি আপুনি বিশ্বাস কৰা নাই তেন্তে আপোনালোকৰ খবৰ কাগজৰ সংস্থাত এটা কুৰিয়াৰ যাব। প্ৰথমতে কাম 2 দিনমান পিছত এটা চিঠি খামত এটা কুৰিয়াৰ আহিলে। কুৰিয়াৰত লিখা আছে ব্লেক ডালিয়াৰ নাম লিখা আছে, কিবা কিবি বিভিন্ন ধৰণৰ কিবা কিবি কথা বতৰা লিখা আছে যে মোক ধৰিব নোৱাৰে বুলি কয়। আৰু মেইন কথা কি, তাত সেই কাগজখন চিঠিখন পেট্ৰলত ধুই দিয়া হৈছিল, যাতে সেই যোনে চিঠিখন লিখিছে তাৰ ফিংগাৰ প্ৰিণ্ট যাতে তাত নাথাকে। সেইকাৰণে তাত কোনো ফিংগাৰ প্ৰিণ্ট নাই। আৰু কুৰিয়াৰত কিছুমান ব্লেক ডালিয়াৰ এলিজাবেথ চৰ্চৰ কিছুমান ফটো, কিছুমান ডকুমেণ্টছ, কিছুমান বাৰ্থ চাৰ্টিফিকেট, বিভিন্ন ধৰণৰ তাইৰ লগত জড়িত বস্তু পোৱা গ'ল। এইবিলাক নি পেলাই FBI হাতত দিয়া হ'ল। FBI বস্তুবিলাক চালে, তাত বিভিন্ন ধৰণৰ কিছুমান ফিংগাৰ প্ৰিণ্ট পালে। কেইখনমান চিঠিত ফিংগাৰ প্ৰিণ্ট পোৱা নগ'ল, পেট্ৰলৰ কিছুমান চিঠিত ফিংগাৰ প্ৰিণ্ট পোৱা গ'ল। সেই ফিংগাৰ প্ৰিণ্ট তাত কিছুমান মানুহৰ নাম লিখা আছিলে, সিহঁতকো তদন্তৰ আওতালৈ অনা হ'ল, ফিংগাৰ প্ৰিণ্ট চোৱা হ'ল। কিন্তু ফিংগাৰ প্ৰিণ্টটো কাৰো লগত মিল নাখালে আৰু সিহঁতেও কোনো হত্যাকাৰী নহয় বুলি প্ৰমাণিত হ'ল। পুলিচৰ আকৌ কাণ থিয়। ইমানখিনি এভিডেঞ্চ পোৱাৰ পিছতো হাতত হত্যাকাৰী নাই। কিন্তু হত্যাকাৰী প্ৰুভ কৰি দিছে যে হত্যা ময়ে কৰিছোঁ বুলি, কিছুমান বস্তু দি পঠিয়াইছে, কিন্তু হত্যাকাৰীক বিচাৰি পোৱা নাই। ডাঙৰ কথা। কি হ'ব এতিয়া? এইফালে মিডিয়াই কেছটো গৰম কৰি আছে। 4 মাহ হৈ গ'ল, 4 মাহ এটা খবৰে মিডিয়াই পেকেটিয়াই আছে। এলিজাবেথৰ হত্যাকাৰী লাহে লাহে সেই চিঠিবিলাক তেনেকৈ কণ্টিনিউ চিঠি আহিব ধৰিলে। লাহে লাহে এই চিঠি অহাও বন্ধ হৈ পৰিলে। আৰু এলিজাবেথক কোনে হত্যা কৰিলে, কাটিল কোন আছিলে, হত্যাকাৰী কোন আছিল, সকলো লাহে কোনো FBIও ধৰিব নোৱাৰিলে, লছ এঞ্জেলছ পুলিচো বিচাৰি পাব নোৱাৰিলে। লাহে কেছ ঠাণ্ডা হৈ গ'ল। আজি মোটামুটি 70 বছৰ পাৰ হৈ গ'ল, কিন্তু ব্লেক ডালিয়া হত্যাকাৰী কোন আজিও বিচাৰি পোৱা নগ'ল। কিন্তু এই ঘটনাটোৰ লগত জড়িত 3টা ছাছপেক্ট আছে। তেতিয়া সেই FBI নিচিনা এজেঞ্চিয়ে সন্দেহ কৰিছে যে এই 3টা ছাছপেক্টৰ ভিতৰত হয়তো কোনোবাই ব্লেক ডালিয়াক হত্যা কৰিছিলে। প্ৰথম ছাছপেক্ট আছিলে ৰবাৰ্ট ৰেড মেনেৰী। এই ৰবাৰ্ট ৰেড মেনেৰী এলিজাবেথ হত্যা হোৱাৰ এমাহ আগতে এলিজাবেথক লগ কৰিছিলে। তেতিয়া আমেৰিকাৰ পিল্টমোৰ নামৰ এখন হোটেল আছে, সেই পিল্টমোৰ হোটেলত সিহঁতক এদিন দেখা গৈছিলে। এলিজাবেথ ৰবাৰ্ট ৰেড মেনেৰীৰ লগত সেইদিনাখন পিল্টমোৰ হোটেলত শেষবাৰৰ কাৰণে দেখা গৈছিলে। তাৰপিছত আৰু এলিজাবেথক দেখা পোৱা নগ'ল। সেই পিল্টমোৰ হোটেলতেই এলিজাবেথক শেষবাৰৰ কাৰণে দেখা গৈছিল। তাৰপিছত এলিজাবেথ হত্যা হ'ল। তাৰপিছত এই ৰবাৰ্টক পুলিচে উঠালে। ৰবাৰ্টক সকলো কি সুধিব লাগে সুধিলে, নাৰ্কটিক টেষ্ট কৰিলে, কিবা কিবি টেষ্ট কৰিলে, চব টেষ্টত সিহঁতি পাছ হৈ গ'ল। FBI সন্দেহ কৰিছিলে যে হয়তো এই ৰবাৰ্টে 7-8 দিনমান এলিজাবেথক ক'ৰবাত ৰাখি টৰ্চাৰ কৰি লাষ্টত হত্যা কৰিলে। কিন্তু ৰবাৰ্ট সকলো টেষ্টত পাছ হৈ গ'ল। তাৰমানে ৰবাৰ্ট হত্যাকাৰী নহয়। 1986 যেতিয়া ৰবাৰ্টৰ মৃত্যু হ'ল, এক্সিডেণ্ট হৈ মৃত্যু হ'ল, ঠিক সেই 1986 যেতিয়া ৰবাৰ্টৰ মৃত্যু হ'ল, তাৰ পিছত আপোনাৰ 86ৰ তাৰিখতেই 14 জানুৱাৰী 1986 সেইদিনাখনেই আকৌ একে তাৰিখতে এলিজাবেথৰো মৃত্যু হৈছিলে। সেইদিনাখন 86ৰ সেই 14 জানুৱাৰী এলিজাবেথক শেষবাৰৰ কাৰণে দেখা গৈছিলে। এইটো এটা আচৰিত ঘটনা এলিজাবেথৰ লগত
2 নম্বৰ ছাছপেক্ট হৈ গ'ল ৰব এছডেল। এই ৰব এছডেলে মানে এই অৰিজিনেল কেছটোৰ লগত জড়িত মানে শেষৰজন উকিল আছিলে। তেওঁৰ মতে যোনদিনাখন এলিজাবেথক সেই লেমন পাৰ্কত নিশা কোনোবাই সেই ঘাটকে পেলাইছিলে, সেইটো দেখা গৈছিলে যে এজন ক'লা কোট পিন্ধা এজন লোক ক'লা গাড়ীত আহি সেই জেগাটোত মানে সেই ডেড বডি পেলাইছিলে। তাৰপিছত মানে সেই গাড়ীখনো বিচাৰি পোৱা গ'ল। গাড়ীখন পিছত মানে মালিকে কালাৰ চেঞ্জ কৰিলে, মানে সম্পূৰ্ণ প্ৰমাণ নাছিলে, অকল কেইটামান টিপছ আছিলে। সেইকাৰণে মানে এই কাতিলক মানে ধৰিব নোৱাৰিলে, অকল টিপছ পাইছিলে, মানে সুৰুঙাই পাইছিলে যে ৰিয়েলি হয় তাৰমানে তেনেকৈ কোনো কথা ধৰিব নোৱাৰে। আৰু লাষ্টৰ চবতকৈ এহেম ছাছপেক্ট ডক্টৰ জৰ্জ হুডেল। এই জৰ্জ হুডেলৰ পুতেক ষ্টিভ হুডেল। এই ষ্টিভ হুডেলো এজন উকিল আছিলে। ষ্টিভ হুডেলে যেতিয়া 1997 এখন কিতাপ লিখিছিলে, সেই কিতাপখনত তেওঁ সম্পূৰ্ণ বিৱৰণ দিছিলে যে ডক্টৰ জৰ্জ হুডেল তেওঁৰ পিতা এলিজাবেথ চৰ্চৰ হত্যাকাৰী আছিল। কাৰণ সেই জৰ্জ হুডেল এজন ডক্টৰ আছিলে, আৰু তাৰ তেওঁ বহুতো বহুতো কথা জানিছিলে। আৰু এজন ডক্টৰে হ'ব এনেকৈ ডেড বডিক নিখুঁতভাৱে কাটিব পাৰে। তেওঁৰ লছ এঞ্জেলেছত তেওঁৰ এখন চেম্বাৰ আছিলে, মেডিকেল চেম্বাৰ আছিলে। তাত এটা গুপ্ত কোঠা আছিলে। সেই কোঠাত অকল তেওঁৰ বিনা পাৰ্মিশ্যনত কোনো তাত সোমাব পৰা নাছিলে। লাষ্টত যেতিয়া জৰ্জ হুডেলৰ মৃত্যু হোৱাৰ পিছত সেই তাত বহুতো তেনেকুৱা নথি পত্ৰ কিছুমান পোৱা গ'ল। তাত কিছুমান ফটো পোৱা গ'ল, যিবিলাক ফটো সেই সময়ত এলিজাবেথ চৰ্চৰ 85% মানে নহয় বুলি কৈছিলে। আৰু যেতিয়া লাষ্টত 2014 চনত যেতিয়া সেই ফটো পুনৰ আধুনিক কম্পিউটাৰ ছফ্টৱেৰ যেতিয়া সেই ফটো পৰীক্ষা কৰা গ'ল, তেতিয়া 95%ই মনা গ'ল যে সেয়া এলিজাবেথ চৰ্চৰে ব্লেক ডালিয়াৰে ফটো আছিলে। তাৰ কিছুমান এনেকুৱা সেই চিঠি পত্ৰ পোৱা গ'ল, যিবিলাক চিঠি পত্ৰ তেতিয়া সেই বাতৰি কাকত এজেঞ্চিক সেই অচিন ঘাটকে ফোন কৰি কুৰিয়াৰ পঠিয়াইছিলে। সেই চিঠিৰ লগতো এই চিঠি সম্পূৰ্ণ মিল খালে। আৰু জৰ্জ হুডেলৰ লগত এখন ক'লা কালাৰৰ গাড়ী আছিলে। আৰু ছেম গাড়ী আকৌ সেইদিনাখন সেই কাটিলে যিদিনাখন সেই ডেড বডি পেলাব আহিছিলে, একে গাড়ী লৈয়ে আহিছিলে। এইফালেও এটা মিল খাই বুলি কয়। আৰু ব্লেক ডালিয়াৰ যেতিয়া মৃত্যু হৈছিলে, মৃত্যু হোৱাৰ আগত যিদিনাখন তাইক শেষবাৰৰ কাৰণে দেখা গৈছিলে, সেইদিনাখনো ডক্টৰ জৰ্জ হুডেলে কিছুমান পলিথিনৰ বেগ কিনি আনিছিলে। তেওঁ ঘৰ মানে মেৰামতি কৰিবৰ কাৰণে, জাবৰ পেলাবৰ কাৰণে কিছুমান ডাঙৰ পলিথিনৰ বেগ কিনি আনিছিলে। আৰু ব্লেক ডালিয়াৰ যোনখিনি ঠাইত ডেড বডি পোৱা গৈছিলে, সেই ঠাইত একে পলিথিনৰ বেগ পোৱা গৈছিলে, যি পলিথিনৰ বেগ জৰ্জ হুডেলৰ ঘৰত পোৱা গৈছিলে, ছেম পলিথিন বেগ। এই ঘটনাৰ পিছত 1956 জৰ্জ হুডেল আহি পেলাই ফিলিপাইনছত থাকিব ধৰিলে। ফিলিপাইনছৰ মেনিলাত ঠিক তাৰ 17 বছৰ পিছত মেনিলা ওচৰত এখন পাৰ্কত এটা এজন ছোৱালীৰ ডেড বডি পোৱা গ'ল। ছেম তাৰিখত হত্যা কৰা হৈছিল, যেনেকৈ ব্লেক ডালিয়াক হত্যা কৰা হৈছিল, দুটুকুৰাত ভাগ কৰি ব্লেডেৰে কাটি, কোনো ভিতৰৰ কোনো অংগ পতংগ, মানে এলিজাবেথক যেনেকৈ হত্যা কৰা হৈছিল ঠিক তেনেদৰেই হত্যা আহি তেওঁ ফিলিপাইনছৰ মেনিলাত সেই ঠাইটুকুৰাত কৰিছিলে। কিন্তু পুলিচে কোনো প্ৰমাণ বিচাৰি নাপালে যে কাতিল কোন আছিলে। যোনখিনি ঠাইত সেই ছোৱালীজনীৰ ডেড বডি পোৱা গ'ল, তাৰ ঠিক 1 কিলোমিটাৰ দূৰতে জৰ্জ হুডেল বাস কৰি আছিলে ফিলিপাইনছত। আমেৰিকাৰ FBI এজেঞ্চি যেতিয়া জৰ্জ হুডেল তেওঁৰ
লছ এঞ্জেলেছত বাস কৰি আছিলে। তেতিয়া এটা সৰু মাইক্ৰ'ফোন, তেতিয়াই পুৰণা মাইক্ৰ'ফোন হয়, তেতিয়া দিনৰ মাইক্ৰ'ফোন, এই জৰ্জ হুডেলৰ ঘৰত তেওঁ কথা বতৰা ৰেকৰ্ডিং কৰিবৰ কাৰণে তেওঁ ঘৰত থৈছিলে। কিন্তু ৰেকৰ্ডিঙত তেনেকুৱা একো বস্তু পোৱা নগ'ল। কিন্তু জৰ্জ হুডেলৰ এটা কথা বতৰা পোৱা গ'ল যে জৰ্জ হুডেলে কৈছিলে কি, মানি লৈছোঁ মই ব্লেক ডালিয়াক হত্যা কৰিলোঁ। কিন্তু পুলিচে এইটো প্ৰমাণ কৰিব নোৱাৰে, কাৰণ ইয়াৰ আগত মোৰ যোন ছেক্ৰেটেৰী আছিলে, ছেক্ৰেটেৰীক সুধিব লাগিব। আৰু এতিয়া ছেক্ৰেটেৰীটো জীয়াই থকা নাই, ছেক্ৰেটেৰী মৰিলেই। কাৰণ এতিয়া পুলিচে হত্যাকাৰীক বিচাৰি পাব নোৱাৰে। যদি ময়ো হত্যা কৰিছিলোঁ, এতিয়াও পুলিচে প্ৰমাণ হিচাপে মোক এৰেষ্ট কৰিব নোৱাৰে বা হত্যাকাৰীক এতিয়া বিচাৰি আৰু নাপায়। যোন পুলিচৰ হাতত এখন কাগজ থাকে যে কোনে হত্যা কৰিব পাৰে, মানে ছাছপেক্টৰ এখন লিষ্ট আছিলে। সেই লিষ্টৰ আকৌ ফাৰ্ষ্ট 1 নম্বৰতে জৰ্জ হুডেলে আছিলে। কিন্তু লাষ্টত চিনেমাৰ কাইদাৰে এই পুলিচৰ থানাৰ পৰা, লছ এঞ্জেলছ পুলিচ থানাৰ পৰা সেই ৰেকৰ্ডিং, সেই যিবিলাক ডায়েৰী, এলিজাবেথৰ চৰ্টৰ লগত জড়িত যিবিলাক বস্তু, যিবিলাক ডকুমেণ্ট আৰু সেই আপোনাৰ সেই লেটাৰ আদি ৰহস্যময় ধৰণে নোহোৱা হৈ গ'ল। লাহে লাহে কেছ ঠাণ্ডা হৈ গ'ল। আজি বৰ্তমান এতিয়া 2025 চলি আছে, এতিয়ালৈকে সেই কেছ ঠাণ্ডাই হৈ আছে। একচুৱেলি হত্যাকাৰী কোন পুলিচে এৰেষ্ট কৰিব নোৱাৰিলে। ছাছপেক্ট কৰিছিলে যে জৰ্জ হুডেল হত্যা কৰিব, হয়তো হত্যাকাৰী আছিলে, কিন্তু তাৰ পুতেকেহে দাবী কৰিছিলে, কিতাপত লিখিছিলে এয়াই ব্লেক ডালিয়াৰ কাহিনী।